হয় নমস্কাৰ আসসালামু আলাইকুম বন্ধুসকল আজি আমি এটা আপোনালোকৰ ওচৰত এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আমাৰ যি ৰূপহী নতুন বজাৰ অভাৰ ব্ৰিজটো পাৰ হৈ মোগলী দৰবাৰ নামৰ এখন ৰেষ্টুৰেণ্ট অপেনিং কৰা হৈছে। ৰেষ্টুৰেণ্টখন আমাৰ আছে ৰূপহী নতুন বজাৰ ৰূপহী চাৰিআলিৰ পৰা আপোনাৰ কলেজ ৰোডত নতুন বজাৰ পোৱাৰ আগতে হাতৰ দলংটো পাৰ হৈ হাতৰ ৰাইট ছাইডতেই আমাৰ মোগলী দৰবাৰ নামৰ এই ৰেষ্টুৰেণ্টখন আৰম্ভণি কৰা হৈছে। আজি চাওক আমাৰ ৰূপহী গোটেই ৰূপহীত এনেকুৱা এটা ভাল ৰেষ্টুৰেণ্ট নাই যাত আমি ভাল দুসাঁজ খাম এসাঁজ খাম একাপ চাহ খাবলৈ আমি বেলেগ বেলেগ জেগাত যাব লগা হয়। গতিকে ইমান কষ্ট কৰাৰ পিছত আজি আমি বহুত দিন পিছত ৰূপহী বজাৰত ৰূপহী নতুন বজাৰত আমি এনেধৰণৰ এটা ৰেষ্টুৰেণ্ট দেখা পাইছোঁ। গতিকে ভাল লাগিব আপোনালোক আহিম। আশফাক আহমেদ আৰু এই ৰেষ্টুৰেণ্ট উদ্বোধন কৰাৰ কাৰণে আমি মাতি আনিছোঁ আমাৰ ৰূপহী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী বৰ্তমানৰ সভাপতি আব্দুল জলিল চাহাব আৰু ৰূপহীৰ সমাজকৰ্মী ডক্টৰ জামছেদ আলী প্ৰয়াত তেখেতৰ পত্নী এজন স্বত্বাধিকাৰৰ মাতৃ আমি দুইজন মুৰব্বীকে মাতি আনিছোঁ আৰু আমি আজি এই মোগলী দৰবাৰ ৰেষ্টুৰেণ্টখন অপেনিং কৰাৰ কাৰণে মই আব্দুল জলিল চাহাব আৰু মোৰ মাতৃ তেখেতক মই অনুৰোধ জনাইছোঁ। তেখেতে পিতাকে প্ৰথমতে আমি এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিব ওলাইছোঁ। স্বত্বাধিকাৰ তৰফৰ পৰা প্ৰথমতে এখন ফুলাম গামোচাৰে আদৰণি জনাব আব্দুল জলিল চাহাবক। ইয়াৰ পিছতে আৰু এটা ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ মনোৱানা বেগম তেখেতক। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ৰূপহীৰ বিশিষ্ট শিক্ষক তেখেতলৈ এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই আমাৰ ধন্যবাদ শিৱা হাছান। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান শেষ হৈছে। গতিকে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ উদ্বোধনী অনুষ্ঠান। গতিকে মই ধন্যবাদ। আমাৰ উদ্বোধনী অনুষ্ঠান শেষ হৈছে। গতিকে সকলোকে মই ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে আজি 2 জুলাই তাৰিখে আমাৰ এই যি মোগলী দৰবাৰ নামৰ ৰেষ্টুৰেণ্টখন আমি আৰম্ভণি কৰিছোঁ। গতিকে আপোনালোকে য'ৰ পৰা চাই আছে ৰূপহী বজাৰত আমি এই মোগলী দৰবাৰ ৰেষ্টুৰেণ্টখন আপোনালোকে আহি পেলাই পাব। যদি আপোনালোকে শিংমাৰী বালিকাৰ পৰা আহে তেনেহ'লে নতুন বজাৰ পাৰ হৈ ব্ৰিজটো পোৱাৰ আগতে হাতৰ লেফ্ট চাইডত আৰু যদি কোনোবা আমি অনুষ্ঠিত কৰা আজি শুভাৰম্ভণি কৰা হৈছে। মোগলী দৰবাৰৰ আজি অনাৰ ইকবাল দা আমাৰ ৰূপহী ৰাইজক কিবা এটা মেছেজ দিব। আৰু আজি মোগলী দৰবাৰ ৰেষ্টুৰেণ্টখন খোলা হৈছে সোণাই নদী দলঙৰ ওচৰতেই ৰূপহী নতুন বজাৰ পাওঁতেই। গতিকে ইকবাল দা আপুনি আমাৰ ৰূপহী ৰাইজক আপুনি আজি যে আপোনাৰ ৰেষ্টুৰেণ্টখন খুলিছে ইয়াক কিবা এটা আমাৰ মেছেজ এটা দিব ৰূপহী নতুন বজাৰৰ যি মোগলী দৰবাৰৰ ৰেষ্টুৰেণ্টৰ বিষয়ে আপুনি আমাৰ ৰাইজক কিবা এটা ক'ব। নমস্কাৰ। আজি 2 জুলাই ৰূপহী নতুন বজাৰত আমি মোগলী দৰবাৰ বুলি ৰেষ্টুৰেণ্ট খুলিছোঁ, ফেমিলি ৰেষ্টুৰেণ্ট। মই সকলো ৰূপহীবাসী ৰাইজক ইয়াত আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে অহাকালিৰ পৰা ইয়াত আহক। ইয়াত এটা সুস্থ স্বাস্থ্যকৰ পৰিৱেশত আপোনালোকে খাদ্য সদায় পাব, এটা উন্নত পৰিৱেশত পাব। আৰু আজিলৈকে ৰূপহীত স্বাস্থ্যকৰ পৰিৱেশত এনেকুৱা ৰেষ্টুৰেণ্ট নাছিলে, আজি আমি আৰম্ভ কৰিছোঁ। গতিকে সকলো ৰূপহীবাসী ৰাইজক আমি ইয়াত আমাৰ মোগলী দৰবাৰৰ খাদ্যৰ জুতি ল'বলৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোৱে আহক। ইয়াত এটা সুন্দৰ স্বাস্থ্যকৰ পৰিৱেশত আমি সকলোকে জুতি লগা খাদ্য পৰিৱেশন কৰিম। সকলোকে আহক, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। ঠিক আছে। গতিকে আমাৰ যি ফেমিলি ৰেষ্টুৰেণ্ট আপোনালোকে খুলিছে ইয়াত কেনেধৰণৰ ৰাইজে ধৰক আপোনাৰ বাৰ্থডে পাৰ্টি বা আপোনাৰ ফেমিলি হ'ব, ইয়াতে বাৰ্থডে পাৰ্টি হ'ব আৰু আমাৰ ইয়াতে মোগলা ষ্টাইলত খানাবিলাক হ'ব। সকলোকে আহক। বাৰ্থডে পাৰ্টি বা যিকোনো এনিভাৰ্চাৰী সকলোজনে পাৰ্টিৰ কাৰণে আপোনালোকে উপযুক্ত ব্যৱস্থা কৰি দিব। সকলোজনৰ ব্যৱস্থাই আছে ইয়াতে। ঠিক আছে। আৰু গতিকে আপোনালোকে আহিব আমাৰ মোগলী দৰবাৰ ৰেষ্টুৰেণ্টত।
ইয়াত আপোনালোকৰ পাৰ্টি যিমানবিলাক এনিভাৰ্চাৰী বা হেপী বাৰ্থডে পাৰ্টি যিমানবিলাক আছে ইয়াত আপোনালোকে আপোনালোকৰ মানে অনুযায়ী আপোনালোকে যিকোনো ধৰণৰ অনুষ্ঠান ইয়াত পাতিব পাৰিব। ইয়াৰ কাৰণে আপুনি আগতীয়াকৈ যোগাযোগ কৰিব। ইয়াত আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া যাব, হয় গতিকে আপোনালোকে ইয়াত কণ্টেক্ট কৰিব। ঠিক আছে। হয় হয়। মুগলীয়া দৰবাৰ যি ৰেষ্টুৰেণ্টখন আমাৰ ৰূপহী নতুন বজাৰ ব্ৰিজৰ ওচৰত যে আজি নতুনকৈ উদ্বোধন হৈছে, ইয়াত উপস্থিত আছে জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন ছাৰ। ছাৰ কওকচোন আপুনি কেনেধৰণৰ অনুভৱ পাইছে? আমি প্ৰথমতে মই আমাৰ স্বত্বাধিকাৰ দুয়োজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰূপহীত বহুত দিনীয়া এটা ভাল ৰেষ্টুৰেণ্টৰ অভাৱ আছিল। ইয়াতে মোগলে দৰবাৰ বুলি যিখন ৰেষ্টুৰেণ্ট তেওঁলোকে ইয়াতে আজি ইনগ্ৰেশ্যন কৰা হ'ল, তাত নিশ্চয় মানুহে তিনিটা হোটেলৰ কাৰণে ৰেষ্টুৰেণ্টৰ কাৰণে যি তিনিটা বস্তু, এটা হ'ল হাইজেনিক, আৰু এটা হ'ল পৰিৱেশ, আৰু এটা হ'ল ভাল সুস্বাদ্য খানা, তিনিওটাই ইয়াতে উপলব্ধ হ'ব। আমাৰ সোণাই নদীৰ পাৰত এটা ভাল পৰিৱেশ, বজাৰৰ পৰা অলপ হাই হুৰুমিৰ পৰা দূৰত তেখেতসকলে পৰিয়াল লৈ আহি, যিকোনো মানুহে পৰিয়াল লৈ আহি ইয়াত তেওঁলোকৰ ইয়াত এক্সপিৰিয়েঞ্চ কৰিব পাৰিব। আৰু এটা ভাল পৰিৱেশ আৰু খুব সুন্দৰ হাইজেনিক পৰিৱেশ মই যিটো দেখা পাইছোঁ। ইয়াতে তেওঁলোকে হোটেলটোৰ লগতে তেওঁলোকে টয়লেটৰ ব্যৱস্থা কৰিছে, তেনেকৈ কিটচেনটো যথেষ্ট হাইজেনিক হিচাপে বনাইছে। বাকী ইনফ্ৰাষ্ট্ৰাকচাৰ ভালেই লাগিছে। ইয়াৰ লগতে যদি যিটো তেওঁলোকে মেনু বনাব, মেনুটো যদি খুব সুস্বাদু হয় তেতিয়াহ'লে নিশ্চয় মানুহ ইয়াত আহিব। আৰু মই আশা ৰাখিছোঁ স্বত্বাধিকাৰসকলকো অনুৰোধ জনাম যে তেওঁলোকে দুটা বস্তু ধুনীয়াকৈ মেইনটেইন কৰিছে, ঠিক তেনেকৈ যিটো আহাৰৰ যিটো গুণাগুণ সেইটো যাতে তেওঁলোকে ৰক্ষা কৰি তেওঁলোকে এই ৰেষ্টুৰেণ্টখন চলাই নিয়ে, তেতিয়াহ'লে ৰূপহীবাসী ৰাইজৰ এটা দীঘলীয়া অভাৱ পূৰণ হ'ব বুলি মই ভাবিছোঁ। হয়, যিহেতু দেখা পাইছে আমাৰ আজি ৰূপহী নতুন বজাৰ যি ব্ৰিজৰ ওচৰত যি মুগলীয়া দৰবাৰ যি আজি এখন অত্যাধুনিক ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি কৰা হৈছে। এই শুভাৰম্ভণিত আমাৰ সমাজকৰ্মী আমাৰ আব্দুল জলিল ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি বৰ্তমানৰ, তেখেত আছে আমাৰ বৰ্তমান এই ৰেষ্টুৰেণ্টত উপস্থিত। তেখেতক মই দুই এটা কথা সুধিম যে তেখেতে আমাৰ যি এই আমাৰ ৰূপহী নতুন বজাৰ যি মুগলীয়া দৰবাৰ যি আজি ৰেষ্টুৰেণ্টখন অপেনিং হৈছে, ইয়াত আহি তেখেতে কেনেধৰণৰ এটা অনুভৱ পাইছে, আৰু আমাৰ যি ৰূপহী যিমানবিলাক ৰাইজ আছে তেখেতক আপুনি কি ক'ব বিচাৰে? আজি ভাল হৈছে, আৰু যিমান ৰেষ্টুৰেণ্ট হ'ব ইমান ভাল হ'ব, জাগাখিনি ভাল হয়, আৰু মানুহ চানুহ আহে, ভাল মানুহ চানুহ আহে, খাই বৈ যায়, ভাল ৰেষ্টুৰেণ্টটো বনাই ভাল হৈছে। মানে আমি ভাল এটা ৰেষ্টুৰেণ্ট আশা কৰি আছোঁ যে ৰূপহীত তেনেধৰণে ভাল এটা ৰেষ্টুৰেণ্ট হ'ব বুলি। আপোনাৰ মানে দেখাত আজি এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট আৰু ৰূপহী নাই নেকি? নাই এইটো ফাৰ্ষ্ট হৈছে। আচ্ছা, এনেকুৱা আপোনালোকে মুগলীয়া দৰবাৰ যি আপোনাৰ অপেনিং চেৰিমনিত আপোনালোকে আহিছে, মানে আপোনালোকক সকলোৱে কৈছোঁ, কেনেধৰণে অনুভূতি পাইছে আপোনালোকে আজি যি মুগলীয়া দৰবাৰ? বহুত ভাল বহুত ভাল খাইছো, বহুত বঢ়িয়া হৈছে, বহুত বঢ়িয়া। ডেকোৰেশ্যনটো বহুত মজা লাগে। মানে আজি যে সোণাই নদীৰ পাৰত যিটো এটা মুগলীয়া দৰবাৰ আজি ৰেষ্টুৰেণ্ট আপোনালোকৰ অপেনিং হৈছে, ইয়াত আমাৰ সমূহ ৰূপহী ৰাইজক আপোনালোকে কেনেধৰণৰ এটা অনুভূতি দিবলৈ? চবেই আহক, ইয়াত একবাৰ আহি পেলাই ইয়াৰ জুতিটো লওক, বহুত ভাল বনাইছে, খোৱাটো বহুত বঢ়িয়া হৈছে। আপুনি ক'ব চবে এবাৰ আহিব লাগে, চাব লাগে। কেনে লাগিছে আপোনালোকৰ আজি? বিৰিয়ানী খাইছো, বঢ়িয়া লাগিছে। চবে এবাৰ আশা কৰিছে আপোনালোক আকৌ আহিব। হয়, ইয়াত আমাৰ এজন আছে, আমাৰ ৰূপহী গাঁৱৰে এজন ভাল ব্যক্তি আছে। তেখেতক মই সুধিছোঁ, আপুনি আজি যে মুগলীয়া দৰবাৰ যে ৰেষ্টুৰেণ্টত আপুনি অপেনিং হৈছে, ইয়াত আহি পেলাই আপুনি কেনেধৰণৰ অনুভৱ পাইছে? বহুত ভাল লাগিছে, ডেকোৰেশ্যনো ভাল, ডেকোৰেশ্যনো বহুত ধুনীয়া কৰিছে। মানে ফেমিলি লৈ আহিলে একদম মানে নিজৰ ফেমিলি লৈ আহিলে আৰামত খাব পাৰিব। মানে এটা ফেমিলি ৰেষ্টুৰেণ্ট বুলি আমি ক'ব ফেমিলি পাৰি। ৰেষ্টুৰেণ্ট হয়, এয়াৰ কণ্ডিশ্যন ফেচিলিটিও আছে, চব ফেচিলিটি আছে। যেনেকুৱা দালি নগা আমাৰ দালি আছিয়াত যেনেকুৱা ফেচিলিটি, ইয়াতো তেনেকুৱা ফেচিলিটি দিছে। মানে এসাঁজ খোৱাৰ লগতে এটা ভাল পৰিৱেশ পায় বুলি আমি আশা কৰি আছোঁ। এটমছফিয়াৰ ভিতৰত এটমছফিয়াৰটো বহুত ভাল বনাইছে। আৰু ধৰক দালি আমাৰ আছিয়া হোটেল নগা যেনেকুৱা তেনেকুৱা ডেকোৰেশ্যনে তেনেকুৱা কৰিছে।
খোৱাৰ টেষ্টটো তেনেকুৱা একদম ধুনীয়া। আচ্ছা ঠিক আছে তেনেহ'লে আপুনি আমাৰ ৰাইজক কেনেদৰে এটা মেছেজ দিব আমাৰ ৰূপহী আহে বা যিমানবিলাক ৰাইজ আছে ৰাইজক মানে কি চবেই নিজৰ ফেমিলি লৈ এসাঁজ খাব আহিব ফেমিলি লাগে। লৈ আহিব আৰু এটা ফেমিলি লৈ ভাল ৰেচপন্স পাব। ফেমিলি লৈ আহিব লাগে, আহি এসাঁজ খাই টেষ্টটো ল'ব লাগে কেনেকুৱা। যিহেতু আমাৰ লোকেল হেৰি অপেনিং কৰিছে, চবেই আহিব লাগে, ৰূপহী ভাই ৰাইজ চবেই আহি এসাঁজ খাব লাগে। ঠিক আছে আজি আমাৰ এই মোগলী দৰবাৰ যি আমাৰ সোণাই নদীৰ পাৰ যি দলঙৰ ওচৰত যি আজি মোগলী দৰবাৰ যি ৰেষ্টুৰেণ্টখন আৰম্ভ হৈছে, ইয়াত আহি আপুনি কেনেধৰণৰ এটা অনুভৱ পাইছে? ভাল লাগিছে। আমাৰ ৰূপহী যি বজাৰ আছিলে নতুন বজাৰত, তাত আমি বহি অলপ ভালদৰে কথা বতৰা পতা বা তেনেকৈ আমি খাদ্য খাবৰ কাৰণে অলপ ভাল তেনেকুৱা হোটেল নাছিলে, কিন্তু যেতিয়া মোগলৰ দৰবাৰটো আৰম্ভ হৈছে আমি ভাবিছোঁ এখন ভাল হোটেল হ'ব। গতিকে মই আহ্বান জনাইছোঁ যাতে এই হোটেলখনত আপোনালোকে আহক, আহি পেলাই খাওক। ইয়াতে সুস্বাদু বস্তুখিনি বনাই আছে। গতিকে আমি ভাবোঁ যে আমাৰ এই ৰূপহী অঞ্চলৰ যিটো অভাৱ আছিলে, অৰ্থাৎ খোৱা বোৱাৰ কাৰণে এটা বৰ অভাৱ আছিলে, সেই অভাৱটো আজিৰ পৰা দূৰ হ'ব। মানে ফেমিলি ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰি। ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰি। আপোনালোকে যদি কেতিয়াবা ফেমিলি হিচাপে আহি খাবলগীয়া হয়, আপোনালোকে আৰামত এই হোটেলত আহি খাব পাৰিব। আৰু লগতে মই আহ্বান জনাইছোঁ যাতে আপোনালোকে অন্ততঃ এসাঁজ ইয়াতে খাই যাব। আমাৰ সমূহ ৰাইজক আপুনি আমন্ত্ৰণ জনাইছে যে আপোনালোকে ইয়াত আহক আৰু এই এসাঁজ ভাল তৃপ্তিৰে খাওক। খোৱাৰ জুতি ল'ব, যাতে আপোনালোকে এটা ভাল অনুভূতি পাব বুলি আৰু ইয়াত এটা আপোনাৰ পাৰ্টি যিটো বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী পাৰ্টিৰ এটা বিশেষ অনুষ্ঠান ইয়াত কৰিব পাৰি বুলি আমি মালিকৰ পৰা শুনা পাইছোঁ। গতিকে যদি কাৰোবাৰ বাৰ্থডে পাৰ্টি কৰে বা কেতিয়াবা কোনো তেনেকুৱা বছৰেকীয়া এনিভাৰ্চাৰী পাতে, কাৰোবাৰ বিবাহ এনিভাৰ্চাৰী বা বাৰ্থডে পাৰ্টি যিকোনো পাৰ্টি ইয়াতে আপোনালোকে পাতিব পাৰিব। লগতে আপোনালোকৰ অইন কোনোবা পাৰ্টি থাকিলে তেনেকুৱা সৰু সুৰা পাৰ্টি আপোনালোকে ইয়াতে এৰেঞ্জমেণ্ট কৰিব পাৰিব। তাতে খুব ধুনীয়াকৈ সুবিধা আছে আৰু সকলো ধৰণৰ ব্যৱস্থা আছে। হয়, আজি আমাৰ যি ৰূপহী সোণাই নদীৰ পাৰ যি মোগলী দৰবাৰ যি ৰেষ্টুৰেণ্টত আমি দেখা পালোঁ যে ইয়াত অলপ আগতে উদ্ঘাটন কৰা হৈছে। ইয়াত আহি আপুনি কেনেধৰণৰ এটা অনুভৱ পাইছে আৰু? আসসালামু আলাইকুম, নমস্কাৰ। মই ইয়াত আহি পেলাই এটা অনুতপ্ত হ'ব পাৰিছোঁ যে ৰূপহী নতুন বজাৰত ইমান এটা উন্নতমানৰ ৰেষ্টুৰেণ্ট হৈছে, যিখনে নেকি আমাৰ ফেমিলি সকলে একেলগে খাব পাৰিব। বহুত ধুনীয়া বনায় আৰু চিকিউৰ আছে, ফেমিলি ছেফ ৰেষ্টুৰেণ্ট। ফেমিলিৰ কাৰণে এটা ছেফ ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰি। ফেমিলিৰ কাৰণে ছেফ ৰেষ্টুৰেণ্ট, মানে চবেই আহি যাতে আহাৰ গ্ৰহণ কৰে আহ্বান জনাওঁ। আৰু ইমান ধুনীয়া বনাইছে যাতে ভাবিব নোৱাৰোঁ। বহুত ধুনীয়াকৈ বনাইছে, চবফালে ভাল লাগিছে। আমি চবেই ৰূপহীবাসী ৰাইজৰ পৰা এটা অনুৰোধ জনাম যাতে চবেই আহি সকলোৱে যাতে আহি আপোনাৰ এসাঁজ খাই ইয়াৰ তৃপ্তি গ্ৰহণ কৰে, সেইখিনি আহ্বান জনাওঁ। আৰু শ্ৰদ্ধাৰ্থীকাৰত মই আহ্বান জনাম যাতে চবেই অলপ যত্ন লয়, সকলোতে আৰু মানে চবকে যত্ন সহকাৰে যাতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে